আজিৰ ব্লগটো বন্ধুসকল এটা ট্ৰেভেলিং ব্লগ হ'বলৈ গৈ আছে আৰু মই আজি গৈ আছোঁ বিশ্বনাথ চাৰিআলিলৈ আৰু আজিৰ যাত্ৰাটো আপোনালোকক মই দেখুৱাম আৰু স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। তো আহক বন্ধুসকল আজিৰ ব্লগটো আৰম্ভ কৰোঁ। বৰ্তমান আমাৰ যা যোগাৰ চলি আছে, মানে কি মোৰ ফেমিলিও যাব। সকল আমাৰ ৰুটি বনি আছে আৰু ৰুটি খাই মেলি ওলাই যাম আৰু বন্ধুসকল মানে কি এই ৰাস্তাটো মানে বহুত বেয়া। আমাৰ ছাইডৰ যিখিনি ৰাস্তা সেইখিনি ৰাস্তা বৰ্তমানলৈকে ঠিকেই আছে, বনাইছে নতুনকৈ, কিন্তু এই ৰাস্তাটো একচুৱেলি আমাৰ মেলামৰাৰ পৰা যিটো মানে কি বাদুলিপাৰ সোমাই আহিছে যিটো ৰাস্তা, এই ৰাস্তাটো বহুত বেয়া, এতিয়ালৈকে বনোৱা নাই। এইটো বহুত দিন হ'ল বাৰু, এতিয়া বুলি নহয়। চাওকচোন এইবিলাক ৰাস্তা ইমান বেয়া, মানে ইমাৰ্জেঞ্চিত যাব হ'লে গৈ আপুনি সময়মতে নাপাবই এইটো ৰাস্তাত, ইমানে বেয়া ৰাস্তা। বন্ধুসকল মই মানে কি আপোনাৰ লং জাৰ্ণি কৰি ভাল পাওঁ, মানে কি বাইকতে হওক বা গাড়ীতে হওক, আৰু বিশেষকৈ আজিকালি মানে কি হ'ল এতিয়া হাইৱে যিখিনি ৰাস্তা একচুৱেলি মতলব মানিবলগীয়া বনাইছে কিন্তু দেই। চৰকাৰখনে যিয়ে কৰিছে নাই কৰা সেইটো পিছৰ কথা, কিন্তু ৰাস্তা কিন্তু বহুত ধুনীয়া বনাইছে। আৰু অকল মই ঘৰত মানে চেক কৰি চালোঁ, গাড়ীৰ মানে এই ব্ৰেক অইলটো কমি আছিলে, তাকে এতিয়া নুমলীগড় পালোঁ আৰু ব্ৰেক অইলটো ভৰাই ল'ব লাগিব। এই অইলটো ভৰাই লওঁ, ভালেই নে বেয়াই গম নাপাওঁ বাৰু, ভৰাই দিছোঁ আৰু। তো বন্ধুসকল এতিয়া বোকাঘাট আহি পাইছোঁহি আৰু বোকাঘাটৰ পৰা অলপ দূৰ আছে। তো আমাৰ মানে ৰাতিপুৱা ওলোৱাটো দেৰি হ'ল, সেইবাবে অকণ দেৰি হৈছে মানে, তাকে গৈ থাকোঁ আৰু লাহে ধীৰে। তো আহি বন্ধুসকল এতিয়া আমি পালোঁ কঁহৰালৈ, কঁহৰাৰ পৰা এতিয়া আমি গৈ আছোঁ। আমি এতিয়া হালধিবাৰী পাম আৰু ইয়াৰ পৰা মানে কি আপোনাৰ এটা স্পীড লিমিট আছে আৰু সেইবাবে ইয়াৰ পৰা 40তকৈ ওপৰত যাব নোৱাৰিব। যদি কেনেবাকৈ 40তকৈ ওপৰ আপোনাৰ মানে কি স্পীড থাকে তো অট'মেটিক এইটো স্পীড ডিটেক্ট হয় আৰু আপোনাৰ 2000 টকা এটা মানে চাৰ্জ লাগি যাব। 2000 এই চাইছে আমাৰ গাড়ীখন 30 স্পীডত গৈছে, 29 হৈ গ'ল, 27। এনেকুৱাই মানে কি আপোনাৰ স্পীডটো ডিটেক্ট কৰে গাড়ীবিলাকৰ, কেমেৰা লগোৱা আছে। তো বন্ধুসকল আমি এতিয়া আহি পালোঁ হালধিবাৰীত যি মানে কি বৰিমাই থান আছে তাত পাইছোঁ। আৰু আজি বন্ধুসকল মানে কি মই এনেই ৰখামহে ইয়াত, কিন্তু সোমাব নোৱাৰোঁ, মানে কি আমাৰ চোৱা লাগিছে, সেইবাবে নোসোমাওঁ আৰু ইয়াতে ৰখি মেলি খানা চানা খাম আৰু যাম।
তেতিয়া বন্ধুসকল আমি ইয়াতে হালধি বাৰীতে অকণমান ৰ'লোঁ, ৰৈ পেলাই আৰু এতিয়া খানাটো খাই লওঁ। মানে কি খানাটো একচুৱেলি ঘৰৰ পৰাই আনিবলগীয়া হৈছে কেলৈ মানে কি আজি শুকুৰবাৰে আমি মানে নিৰামিষ খাওঁ, তাকে সেইটো কাৰণে আৰু হোটেলেতো এনেও খানাবিলাক মানে কি পিঁয়াজ নহৰু মিহলা থাকে, গতিকে সেইটো কাৰণে ঘৰৰ পৰাই আৰু বনাই মেলি লৈ আহিলোঁ। তাকে ইয়াতে অকণ ৰৈ দিলোঁ, ইয়াতে খাই যাওঁ একেবাৰে। সময়টো মানে কি হৈ গৈছে দুপৰীয়াৰ খোৱা টাইমটো। আমি এতিয়া পাইছোঁ বুঢ়া পাহাৰৰ পকোৱা ৰাস্তাত গৈ আছোঁ আৰু অলপ পিছতে পাম জখলাবন্ধা। বন্ধুসকল বহুত দূৰৰ পৰা আহি বৰ্তমান পাইছোঁ ভোমোৰাগুৰি দলং, বলীয়া ভোমোৰা ব্ৰিজ। প্ৰায় 3 কিলোমিটাৰমান হ'ব ব্ৰিজখন। চোৱা ইয়াৰ পৰা কেমেৰাত কেনেকৈ দেখাইছে ভিউটো গম নাপাওঁ, কিন্তু বৰ ধুনীয়া ভিউ। এতিয়া পাইছোঁ এইটো কি জেগা, তেজপুৰৰ আগত আছে। একচুৱেলি মই আপোনালোকক আজি এটা শ্বৰ্টকাট ৰাস্তা দেখুৱাম, মানে কি এইটো অভাৰব্ৰিজ হৈ পেলাই আপোনালোকে ধৰক এইটো ৰাস্তাত আপোনালোকে লখিমপুৰ ছাইডে যাব পাৰিব শ্বৰ্টকাট। তেজপুৰ মিছন চাৰিআলি নাপাওঁতে পায় এইটো অভাৰব্ৰিজটো। আৰু মই বিশেষকৈ ময়ো গম পোৱা নাছিলোঁ, কিন্তু মই যোনদিনাখনৰ পৰা এইটো গম পালোঁ এই ৰাস্তাটোতে মই প্ৰায়ভাগ যাওঁ আৰু বহুত শ্বৰ্ট হৈ যায় বন্ধুসকল। এইপিনে বালিপাৰাটো কাট খাই যায়। এইটো ৰাস্তাত গ'লে ডাইৰেক্ট আপোনালোকে জামুগুৰিহাট আৰু তেজপুৰ আপোনালোকে লখিমপুৰ ছাইডে গ'লে এইটো ৰাস্তাত ডাইৰেক্ট যাব পাৰে আপোনালোকে, গহপুৰ লখিমপুৰ। এইটো বহুত শ্বৰ্টকাট হয় কিন্তু এই ৰাস্তাটো। ফাইনেলি বন্ধুসকল আহি বিশ্বনাথ চাৰিআলি পালোঁ আৰু ইয়াতে অলপ বজাৰ চজাৰ কৰিবলগীয়া আছে। তো বজাৰ চজাৰ কৰি পেলাই আৰু ইয়াৰ পৰা ওলাই যাম আৰু যিটো জেগালৈ যাম। বন্ধুসকল আহিলোঁ হোটেললৈ আৰু এইপিনে বেটিয়ে হাই দিছে আৰু ভাগৰ লাগি গৈছিলে, বহুত দূৰ গাড়ী চলাই আহিছোঁ। তাকে চাহ একাপ ইয়াতে খাই ল'লোঁ সকলোৱে। ফাইনেলি আহি পালোঁ মই যিটো জেগালৈ আহিম বুলি কৈছিলোঁ। তো বৰ্তমান আহি পাইছোঁ আৰু খুব ভাগৰ লাগিছে। আৰু বন্ধুসকল যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আৰু আজি বন্ধুসকল ইয়াতে ব্লগটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।